সমাজী ছাত্র সংসদ জিন্দাবাদ 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 সমাজী ছাত্র সংসদ জিন্দাবাদ 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 We want land pata লেন পাটা We want land pata লেন পাটা We want estate এসকে এসকে We want estate এসকে এসকে We want estate এসকে এসকে No wasting, no rest নো রেস্ট নো রেস্ট No wasting, no rest নো রেস্ট নো রেস্ট No wasting, no rest নো রেস্ট নো রেস্ট সমাজী ছাত্র সংসদ জিন্দাবাদ 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 সমাজী ছাত্র সংসদ জিন্দাবাদ 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 সমাজী ছাত্র সংসদ জিন্দাবাদ 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 We want justice জাস্টিস জাস্টিস We want justice জাস্টিস জাস্টিস সমাজী ছাত্র সংসদ জিন্দাবাদ 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 সমাজী ছাত্র সংসদ জিন্দাবাদ 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 আস্থা জিন্দাবাদ 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 আস্থা long live লং লিভ লং লিভ আস্থা long live লং লিভ লং লিভ সমাজী ছাত্র সংসদ জিন্দাবাদ 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 We want estate এসকে এসকে We want estate এসকে এসকে We want land pata লেন পাটা লেন পাটা हमने कहते हैं कि लगे লাগে 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 नहीं दिल्ली नहीं छोड़ो নাই छोड़ो নাই छोड़ो नहीं दिल्ली नहीं छोड़ो 1951 টি প্লান্টেশ্যন লেবাৰ এক্ট 1951 মতে যে অসমত বসবাস কৰা যিসকল চাহ শ্ৰমিকসকল আছে সেই চাহ শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম মজুৰি আজি তাৰিখত 551 টকা হ'ব লাগিব। আজি তাৰিখত যি হিচাপে দৈনন্দিন হিচাপে আমাৰ অত্যাৱশ্যকীয় বস্তু সামগ্ৰীৰ দাম বাঢ়িছে দিনক দিনে। আজি 1 লিটাৰ মিঠাতেলৰ দামো পোৱা নাই 8 ঘণ্টা কাম কৰাৰ বিনিময়ত। যদি 1951 টি প্লান্টেশ্যন লেবাৰ এক্টৰ মতে যদি 8 ঘণ্টা কাম কৰাৰ বিনিময়ত 8 ঘণ্টা কাম কৰাটো হৈছে এইটো এটা এক্টৰ মতে 8 ঘণ্টা কাম কৰিছে। গতিকে এক্টৰ মতে যদি 8 ঘণ্টা কাম কৰিব লাগে তেনেহ'লে কিয় মিনিমাম ৱেজেছ এক্টটো লগোৱা নাই আজিলৈকে? স্পষ্ট কৈছোঁ আজি তাৰিখত অত্যাৱশ্যকীয় বস্তু সামগ্ৰীৰ দাম যেনেকৈ বাঢ়িছে আজি তাৰিখত 551 টকা চাহ শ্ৰমিকৰ মজুৰি লাগিব। লগতে 2022 চনত অসম গভৰ্ণৰে এটা নটিফিকেশ্যন জাৰি কৰিছিল। তাত স্পষ্ট কৈছে টি ট্ৰাইব আৰু এক্সটি ট্ৰাইব লিখিব নালাগে, তাত কাষ্ট বা সাব কাষ্ট ট্ৰাইব বা সাব কাষ্ট লিখিব লাগে। কিন্তু আজি তাৰিখত কিয় জবৰদস্ত বলপূৰ্বক ফৰ্চফুলি অসমত বসবাস কৰা আদিবাসীসকলক টি ট্ৰাইব এণ্ড এক্সটি ট্ৰাইব TGL টি গাৰ্ডেন লেবাৰেট ট্ৰাইব এইটো কেনেকুৱা কথা? কোনো এজন ব্যক্তি নিজৰ জাতি বা জনগোষ্ঠীৰ পৰা এক্স হ'ব পাৰে নেকি? প্ৰাক্তন হ'ব পাৰে নেকি? ৰিটায়াৰ হৈ যাব পাৰে নেকি? কি আমাক বুৰ্বক বনাই আছে নেকি? হা সমগ্ৰ অসমত চাওকচোন আপোনালোকে না আজি চাওক 200 বছৰো হোৱা নাই আজি অসমত চাহ বাগান ৰোৱাটো। এই চাহ গছৰ লগত আমাক তুলনা কৰিলে হ'ব? কেতিয়াও নহ'ব। টি মিনছ ওৱান কাইণ্ডছ অফ ট্ৰী। চাহ মানে এবিধ গছ, জন মানে মানুহ, জাতি মানে কুল বা বংশ। আমি কেতিয়াও নামানো চাহ গছৰ আমি কেতিয়াও বংশ নহয়। স্পষ্ট কৈছোঁ এই 4-5টা যদি দাবী পূৰণ নহয় বিজেপি চৰকাৰক 2026 আগত উৎখাত কৰিম। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সমিতিৰ জিলা সমিতিৰ উদ্যোগত আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ মূলতে আমাৰ প্ৰথম দাবী হৈছে যে অসমত বসবাস কৰা আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা। আৰু দ্বিতীয় আমাৰ দাবী হৈছে যে অসমত বসবাস কৰা আদিবাসীসকলৰ 1886 চেপ্টাৰ 10 অনুযায়ী আমাক ভূমিৰ পাট্টা প্ৰদান কৰা। আৰু তৃতীয় নম্বৰ আমাৰ দাবী হৈছে যে অসমত বসবাস কৰা চাহ শ্ৰমিকসকলৰ যিটো আৱাস গৃহ আছে বা আমাৰ যিবিলাক আদিবাসীসকলৰ মাটি আছে এই মাটি অতি শীঘ্ৰে ভূমিৰ পাট্টা প্ৰদান কৰা। আৰু যিসকল চাহ শ্ৰমিকৰ দৈনিক মজুৰি আছে এই দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা। যিহেতু আমি যোৱা 2016 চনত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী আমিতো তেখেতক আখ্যা দি দিছোঁ তেওঁ 1 নম্বৰৰ মিছলীয়া প্ৰধানমন্ত্ৰী। আগতো মিছলীয়া আছিলে, বৰ্তমানো তেওঁ 1 নম্বৰৰ মিছলীয়া প্ৰধানমন্ত্ৰী আৰু ইন ফিউচাৰতো তেওঁ 1 নম্বৰৰ মিছলীয়া প্ৰধানমন্ত্ৰী থাকিব। তেওঁ কোকৰাঝাৰৰ মিটিঙত ডেটু ফালি কৈ গৈছিলে লাখ লাখ আদিবাসী মানুহৰ আগত যে অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে 100 দিনৰ ভিতৰত অসমত বসবাস কৰা আদিবাসীসকলৰ যিমান সমস্যা আছে এই সমস্যাবিলাক পূৰ কৰি দিম। আজি কিন্তু 2টা টাৰ্ম পাৰ হ'বলগীয়া হৈ গৈছে, কিন্তু আজি ক'ত গ'ল? আজি অসমত বসবাস কৰা আদিবাসীসকলৰ এই সমস্যা 1% আজি দূৰ কৰা নাই। কেৱল আমাক গৰু পোৱালিৰ নিচিনা লুলিপপৰ গেম অকল খেলাই আছে। 2019 চনত 16তম আদিবাসী মহাসভাত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু সেইটো সময়ত অসমৰ প্ৰভাৱশালী মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী আছিলে। তেখেতে লাখ লাখ মানুহৰ আগত আহি তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অসমত বসবাস কৰা আদিবাসীসকলৰ
যিটো জনজাতিকৰণৰ কাম 90% হৈ গ'ল, কেৱলমাত্ৰ 10% হে বাকী আছে। কিন্তু আজি আমি দেখা পাইছোঁ এই 10% এই পূৰণ হ'বলৈ আজি 6-7 বছৰ লাগে নেকি। আজি সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ ডাইৰেক্ট সুকিয়াই দিছোঁ 2026 বৰ্ষৰ আগত যদি আমাৰ এই দাবীবিলাক যদি পূৰ্ণ নহয়, অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থা গোটেই অসমত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ লগতে যিমান আদিবাসী অধ্যুষিত গাঁও এলেকা আছে, বিজেপিৰ একদম প্ৰাথমিক পৰ্যায়ৰ যিবিলাক কৰ্মী আছে সিহঁতকো আমি খেদাবলৈ বাধ্য হ'ম। আজি এই মঞ্চৰ পৰা আমি তিনিচুকীয়া জিলা সমিতিৰ হৈ এটা স্পষ্ট ঘোষণা কৰিব বিচাৰিছোঁ, আজিৰ পৰা যদি আমাৰ সমস্যাৰ ওপৰত কোনো ধৰণৰ যদি আলোচনা নকৰে অসম চৰকাৰে, কিন্তু আজিৰ পৰা বিজেপি বিৰোধী পোষ্টাৰিং তথা বিজেপি বিৰোধী আমি আজিৰ পৰাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আনকি অসমৰ শ্ৰম মন্ত্ৰী যিজন ৰূপেশ গোৱালা তেখেতৰ আজিৰ পৰাই গোটেই আদিবাসী অধ্যুষিত এলেকা বা গাঁওবিলাকত বা আমাৰ বাগানবিলাকত তেখেতবিলাকৰ আমি পোষ্টাৰ জ্বলাবলৈ বাধ্য হ'ম। আৰু আমি বাৰম্বাৰ অসম চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছোঁ, যিহেতু আমাৰ নিজস্ব এটা কালচাৰ আছে, নিজস্ব এটা ভাষা আছে, হাত পোছাক চব থকাৰ স্বত্তেও আমাক জোৰ জবস্তি টিজিএল বা এক্সটিজিএল কিয় লগাই আছে আমাক এই নামটো। আমি সেয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এটা স্পষ্ট দাবী জনাইছোঁ, আমি নিজৰ ভাষা নিজৰ কলা সংস্কৃতিৰে আমি জীয়াই থাকিব বিচাৰিছোঁ। আমাৰ নিজৰ ভাষা আছে, নিজৰ কলা সংস্কৃতি থকাৰ স্বত্তেও কিয় আমাক নিজৰ ভাষা নিজৰ জাতিৰ নামেৰে জাতিগত প্ৰমাণ পত্ৰ দিব পৰা নাই। সাধাৰণ এটা সৰু কামটো তেওঁবিলাকে অসম চৰকাৰে কৰি দিব পৰা নাই। সেয়ে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছোঁ, আজিৰ পৰা যদি তেখেতবিলাকে কাষ্ট চাৰ্টিফিকেটৰ যিটো ভুল নাম দি আমাক জাতিগত প্ৰমাণ পত্ৰ দি আছে, এইটো যদি অতি শীঘ্ৰে শুদ্ধ নকৰে, কিন্তু আজিৰ পৰা আমি গোটেই গাঁও বা গোটেই বাগিচা অঞ্চলত কাষ্ট চাৰ্টিফিকেট জ্বলাই দিবলৈ আমি বাধ্য হ'ম।